Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টিত আমাৰ 4500 টিচাৰৰ যে ৰিক্ৰুটমেন্ট চলি আছে এলপি ইউপিৰ কাৰণে তাৰ লগত ৰিলেটেড এখন ইম্পৰ্টেন্ট নোটিছ শেয়াৰ কৰিব বিচাৰিছো নোটিছখন আজি আহিছে 27 নৱেম্বৰত আৰু নোটিছখনৰ বিষয়বস্তু হৈছে যে যেটো আমাৰ যিসকল আমাৰ নিউজ ডিএলএড কৰা প্ৰাৰ্থী আছিল তেওঁলোকে যি হায়াৰ সেকেন্ডাৰীৰ ডাটা আৰু নিউজ ইউডাইস ডাটা এই সম্পৰ্কীয় যেখিনি তথ্য তেওঁলোকে দিবলগীয়া আছিল আৰু সেই দিবলগীয়া সেই সাবমিট কৰিবলগীয়া ডেটটো এক্সটেনশন কৰা হৈছে অহা 1 ডিসেম্বৰলৈকে গতিকে যিসকলে এই 1 ডিসেম্বৰৰ ভিতৰত নিউজ ইউডাইস ডাটা আৰু যেখিনি ডাটা বিচৰা হৈছে হাই সেকেন্ডাৰী ডিটেইলছ যেখিনি বিচৰা হৈছে এইখিনি 1 ডিসেম্বৰৰ ভিতৰত সাবমিট কৰিব লাগিব যেটো পোৰ্টেল আছে বা সেই যেটো লিংক আছে আৰু যদি সাবমিট কৰিব নোৱাৰে তেতিয়াহলে ক্যান্ডিডেটছাৰ ৰিজেক্ট হ'ব ইয়াত দেখিছে আপোনালোকে এই এখন নোটিছ ওলাইছিল আৰু এইটো পোৰ্টেলটো খোলা আছে তো ইয়াতে আপোনালোকে যিসকলৰ কাৰণে এই নোটিছখন ইফেক্টিভ হয় তেওঁলোকে এইখিনি ডাটা সাবমিট কৰিব লাগিব দেখিছে হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন ডিটেইলছ ইউডাইস সাবমিশন ফৰ্ম ফৰ লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী তো ইয়াতে ডাটাখিনি সাবমিট কৰিব লাগিব ইয়াৰ আগতে যিখন নোটিছ ওলাইছিল হেইমতে লাষ্ট ডেট আছিল আজিলৈকে অৰ্থাৎ 27 নৱেম্বৰলৈকে কিন্তু এতিয়া এই নোটিছখন এই লাষ্ট ডেট বৃদ্ধি কৰা হৈছে বৃদ্ধি কৰি পেলাই 1 ডিসেম্বৰলৈকে কৰা হৈছে গতিকে যিসকলে এইটো ক্যাটাগৰীত পৰে বা এই ক্যাটাগৰী প্ৰাৰ্থী হয় তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেন্ট নোটিছখন শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু নিৰ্দিষ্ট ডেটৰ ভিতৰত এই ডাটাখিনি সাবমিট কৰিব পাৰে আৰু কাৰো যাতে ক্যান্ডিডেটছাৰ ৰিজেক্ট নহয় বা এই ডাটা সাবমিশন ফেইল নহয় আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালো পুনৰ এনেকুৱা ধৰণৰ আপডেট থাকিলে জনাম থ্যাংক ইউ